পৰ্বতজোৰা ঐতিহাসিক বগৰীবাৰী মা মহামায়া মন্দিৰত ভগৱানৰ আশীষ বিচাৰি উপস্থিত ভাৰতীয় জনতা পাৰ্টিৰ অসম ৰাজ্যিক সভাপতি দিলীপ শইকীয়া। সমগ্ৰ ৰাজ্যখনতে পঞ্চায়ত নিৰ্বাচনৰ ৰণসিংহ বাজি থকাৰ সময়তে হঠাৎ আজি বিজেপি অসম ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই মা মহামায়া মন্দিৰত ভগৱানৰ আশীষ বিচাৰি পূজা অৰ্চনা কৰে। উল্লেখ্য যে আজি ৰাতিপুৱা আনুমানিক 10টামান বজাত বিটিআৰ কোকৰাঝাৰ জিলাৰ পৰ্বতজোৰা ঐতিহাসিক বগৰীবাৰী মা মহামায়া মন্দিৰ চৌহদত উপস্থিত হৈ সভাপতিগৰাকীয়ে মা মহামায়া মন্দিৰত ভগৱানৰ আশীষ বিচাৰি পূজা অৰ্চনা কৰে। পূজা অৰ্চনা পৰ্ব সম্পূৰ্ণ কৰি সভাপতিগৰাকীক আসন্ন পঞ্চায়ত নিৰ্বাচনত দলৰ স্থিতি সন্দৰ্ভত আমাৰ সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত ৰাজ্যিক সভাপতিগৰাকীয়ে কি মন্তব্য আগবঢ়াইছে সেয়া আমি গোটেই ভাৰতবাসীৰ মংগল কামনা কৰিছোঁ, অসমবাসীৰ মংগল কামনা কৰিছোঁ। লগতে ভাৰতীয় জনতা পাৰ্টিৰ যি আমাৰ কাৰ্যকৰ্তাসকল আছে তেওঁলোকৰ বাবেও মংগল আশীৰ্বাদ কামনা কৰিছোঁ আৰু ব্যক্তিগতভাৱেও মায়ে যাতে আমাক সকলো সময়তে আমাৰ শিৰত আশীৰ্বাদ ৰাখে সেইটোৱে বিচাৰিছোঁ। আৰু বাকী আৰু মায়েতো দিয়ে থাকে, মাৰ মানে কামটোৱে হ'ল দিয়া, গতিকে মায়ে সকলোকে দি থাকে, মোকো অকণমান মায়ে আশীৰ্বাদ দিব বুলি মই গভীৰ আস্থা আৰু বিশ্বাস লৈ আজি শ্ৰী শ্ৰী ভগৱতী মন্দিৰ আমাৰ ইয়াতে আহি মই সেৱা আৰু পূজা অৰ্চনা কৰিছোঁ। দেখা গৈছে যে সমাগত পঞ্চায়ত নিৰ্বাচন আৰু কেইটামান দিন আছে বিটিআৰ নিৰ্বাচন, বিজেপিৰ ফালৰ পৰা কেনেকৈ হ'ব? চব পঞ্চায়ত নিৰ্বাচনত আমাৰ পূৰ্বতকৈ অধিক ভাল ফল হ'ব আৰু মই ক'ব গ'লে এটা ভাষাত অভূতপূৰ্ব এক ফলাফল হোৱাৰ সম্ভাৱনা ৰাইজৰ আশীৰ্বাদত আমি দেখিবলৈ পাইছোঁ। আৰু বিটিআৰতো আমি ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছোঁ। প্ৰাৰম্ভিক প্ৰস্তুতি যাক কোৱা হয়, আমাৰ ৰাজ্যিকৰ যিখন কৰ্ণধাৰ সমিতি সেইখন ইতিমধ্যে আমাৰ প্ৰস্তুত হৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া, গৱৰ্ণৰ সোণোৱাল ডাঙৰীয়া, আমি সকলোৱে মিলি আমাৰ টীম বিটিআৰ গোটেই লগ লাগি আমি এখন 17জনীয়া এখন কমিটি ইতিমধ্যে আমি প্ৰস্তুত কৰিছোঁ আৰু সোনকালে আমি পঞ্চায়ত নিৰ্বাচন শেষ হোৱাৰ লগে লগেই 10 তাৰিখমানৰ ভিতৰতে বা 11 তাৰিখৰ ভিতৰত 10-12ৰ ভিতৰত আমি আমাৰ বিটিআৰ মিছন বিটিআৰ আমি কাম আৰম্ভ কৰিম। দেখা গৈছে যে যোৱাকালি পৰ্বতজোৰা যি বাছবাৰে আদানীক 3400 বিঘা মাটি দিয়াৰ কথাৰ বিৰুদ্ধে ৰাইজ ওলাই প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু এটা কথা কৈছে ইয়াৰ পৰ্বতজোৰা বাছবাৰী গম পোৱা নাই কৈছে যে আমাৰ খিলঞ্জীয়াৰ মাটি তেখেতসকলে আদানীক কেনেকৈ দিব পাৰিছে বুলি কৈ প্ৰতিবাদ সাব্যস্ত কৰিছে। কোনে? খিলঞ্জীয়া বড়ো চাইলম কথা, যদি মাটিটো আমাৰ হাতত থাকিব লাগিব সেইটো কথা, কিন্তু মাটি আমাৰ হাতত থকা আৰু মাটি বেলেগৰ হাতত থকা দুটা বেলেগ বস্তু আছে বিষয়। আৰু মাটিৰ মানে ব্যৱহাৰ, মাটি থাকিলেইতো নহ'ব। চনপৰা মাটি বহুত আছে অসমত, চনপৰা মাটি থাকিব নালাগিব। যি মাটিৰে উৎপাদন হ'ব, যিটো আমি কওঁ পথাৰো আমাৰ বজাৰো আমাৰ, গতিকে পথাৰো আমাৰ বজাৰো আমাৰ নীতিৰে খিলঞ্জীয়া মানুহৰ হিতৰ বিপৰীতে যোৱা কাম ভাৰতীয় জনতা পাৰ্টীয়ে একো কৰা নাই, একো নকৰে। আৰু দেখা গৈছে যে মা মহামায়া যিটো পানঘাট মন্দিৰ সেইটো এই 3 দিন আগত স্থানতে ভাঙি পৰি বিস্তৰ ক্ষতি হৈছে। ইয়াৰ আগতে আপোনালোকৰ কেন্দ্ৰীয় মন্ত্ৰী প্ৰতিনিধিৰ ডাঙৰীয়াই নিৰ্মাণ কৰি দিয়া প্ৰতিশ্ৰুতি দিছিল, কিন্তু আজিলৈকে সেই প্ৰতিশ্ৰুতি পালন নহ'ল। এই ক্ষেত্ৰত মন্দিৰ কমিটিয়ে ক্ষোভ প্ৰকাশ কৰিছে, কি ক'ব? মন্দিৰ কমিটি আলোচনা কৰিম, আমি ক্ষোভ প্ৰকাশ কৰিবই স্বাভাৱিকতে। যেতিয়া মন্দিৰ ভাঙে ক্ষোভ প্ৰকাশ কৰে, কিন্তু এনেকুৱা নহয় যে মন্দিৰ দেৱাল ৰাতি ভাঙিছে ৰাতিপুৱা বনাই দিব পাৰিব। ইয়াৰ কাৰণে এটা উপযুক্ত সময় লাগিব, তাৰ কাৰণে পৰিকল্পনা লাগিব, কি তাৰ টেকনিকেল মানে ইছ্যু আছে এইবিলাক গোটেই চাব লাগিব। গতিকে ইঞ্জিনিয়াৰ আনি নিশ্চিতভাৱে মা মহামায়া মন্দিৰৰ লগত আমাৰ আস্থা আৰু বিশ্বাস আৰু সনাতন যি সভ্যতা, এই সভ্যতাৰ পীঠস্থান, গতিকে পীঠস্থানখনত অনাগত দিনত যি ইয়াৰ আন্তঃগাঁথনিমূলক কাম কাজ কৰিব লগা আছে নিশ্চিতভাৱে আমাৰ চৰকাৰে এইখিনি অতি সোনকালে কৰিব।